আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম কেঁচুমূৰীয়া বা অৰ্শ অৰ্থাৎ পাইলছ। এই ৰোগবিধ পুৰুষ মহিলা ল'ৰা ছোৱালী সকলোৰে ক্ষেত্ৰত দেখা পোৱা যায়। এই ৰোগৰ লক্ষণসমূহ হৈছে মলদ্বাৰেদি তেজ যায়, মলদ্বাৰত বিষ হয়, শৌচ টান হয় আৰু মলদ্বাৰত সৰু সৰু ফুহাৰ সৃষ্টি হয়। সঘনাই পায়খানা কৰিব লাগে আৰু গৃহদ্বাৰ বাহিৰলৈ ওলাই আহে। এই ৰোগবিধ নিৰাময় কৰিবৰ বাবে মই আপোনালোকক কেইটামান বনৌষধ মই আপোনালোকক দিম। আপোনালোকে এই ঔষধকেইটা আপোনালোকে ঘৰতেই প্ৰয়োগ কৰি সেৱন কৰি আপোনালোকে ৰোগবিধ নিৰাময় কৰিব পাৰিব। এক নম্বৰতে পায়খানাৰ লগত যদি তেজ যায় তেতিয়া আপোনালোকে আধা গিলাচ গাখীৰত আধা গিলাচ গোলনেমুৰ ৰস মিহলি কৰি আপোনালোকে দৈনিক এবাৰকৈ আপোনালোকে সেৱন কৰিব। নম্বৰতে আপোনালোকে আধা কাপ মিঠাআমৰ ৰস আৰু 25 গ্ৰাম মিঠা দৈ আৰু তাৰ লগত 1 চামুচ আদাৰ ৰস মিহলি কৰি আপোনালোকে দৈনিক সেৱন কৰিব। 3 নম্বৰতে মেথিগুটি 10 গ্ৰাম আৰু আধা গিলাচ গাখীৰৰ সৈতে মিহলি কৰি দৈনিক সেৱন কৰিব। 4 নম্বৰতে গৃহদ্বাৰ যদি বাহিৰলৈ ওলাই আহে তেতিয়া আপোনালোকে এডি তেল প্ৰায় 1 মাহ ধৰি আপোনালোকে গৃহদ্বাৰত আপোনালোকে লগাব। 5 নম্বৰতে দুপৰটেঙা পাত খুন্দি দৈনিক 15 মিনিট সময় আপোনালোকে গৃহদ্বাৰত প্ৰলেপ লগাব। 6 নম্বৰতে পদুম ফুলৰ কেঁচা পাতৰ ৰস আপোনালোকে চেনি আৰু মাখনৰ লগত মিহলি কৰি দৈনিক সেৱন কৰিব। মোৰ এই ঔষধ সেৱন কৰি যদি কোনোবাই যদি আৰোগ্য পায় তেনেহ'লে আপোনালোকে কিন্তু জনাবলৈ নাপাহৰিব। ধন্যবাদ।